নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 19 মাৰ্চ। আপুনি PM বিশ্বকৰ্মা আঁচনিত আবেদন কৰিছে নেকি? শীঘ্ৰে লাভ কৰিব আপোনাৰ বেংক একাউণ্টত 15,000 কোটি টকা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিছে বৃহৎ ঘোষণা। যিসকল হিতাধিকাৰীয়ে চৰকাৰীকৰভাৱে জিঅ'ৰিং কৰিছে সেইসকল হিতাধিকাৰীৰ বেংক একাউণ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফালৰ পৰা চৰকাৰীকৰণৰ প্ৰথম কিস্তিৰ টকা ৰিলিজ কৰিব। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ। যদি আপোনাৰ বেংক একাউণ্টত 9,000 টকা লাভ কৰিছে, পৰৱৰ্তী কিস্তি আপুনি প্ৰতি মাহতে পাই থাকিব। কিন্তু বিজেপি চৰকাৰ আহিলেহে এই সুবিধা প্ৰদান কৰিব। বেলেগ চৰকাৰ আহিলে দিব নাই, এয়া কিন্তু পিছত। বন্ধু বান্ধৱীসকল, লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ। 1 এপ্ৰিলৰ পৰা ৰেচন কাৰ্ডৰ চাউল বিতৰণ কৰা হ'ব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ যুৱক যুৱতীৰ বাবে আহি গ'ল ভাল খবৰ। PM বিশ্বকৰ্মা আঁচনিত আপুনি আবেদন কৰিছে নেকি? আবেদনকাৰীসকলৰ বাবে ভাল খবৰ দিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। শীঘ্ৰে আবেদনকাৰীসকলে লাভ কৰিব ধনৰাশি। 3টা পৰ্যায়ৰ পৰীক্ষাৰ পিছতে বাছনি কৰা হৈছে হিতাধিকাৰী। সমগ্ৰ দেশত 25.8 নিযুত যুৱক যুৱতীয়ে কৰিছিল আবেদন। ইয়াৰে 2.37 নিযুত আবেদনকাৰীয়ে 3-step ভেৰিফিকেশ্যন সফলতাৰে সম্পন্ন কৰিছে। এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 15,000 কোটি টকা। যদি আপুনি আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। আপোনালোকৰ বেংক একাউণ্টত চৰকাৰে 15,000 টকা প্ৰদান কৰিব। যিসকলে এতিয়ালৈকে আবেদন কৰা নাই, নতুনকৈ আবেদন কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব, যদি আপোনালোকৰ ভিডিঅ'লৈকে কমেণ্ট কৰি জনাই দিয়ক, নেক্সট ভিডিঅ'ত জনাই দিম। নিজৰ কামৰ বাবে প্ৰয়োজনীয় সঁজুলি কিনিবৰ বাবে এই টকা দিয়ে চৰকাৰৰ ফালৰ পৰা। কেন্দ্ৰীয় চৰকাৰে দিছে এটা ভাল খবৰ। আপুনি কাঠমিস্ত্ৰী, ৰাজমিস্ত্ৰী, আপুনি কিহৰ কাম কৰে সেয়া আপুনি উল্লেখ কৰিব লাগিব। সেই অনুযায়ী সঁজুলি কিনিবলৈ চৰকাৰে 15,000 টকা প্ৰদান কৰে আপোনালোকৰ বেংক একাউণ্টত। যদি আপোনালোকে আবেদন কৰিছে তেনে ক্ষেত্ৰত নিশ্চয় আপোনাৰ একাউণ্টত 15,000 টকা লাভ কৰিছে। যিসকলে আবেদন কৰা নাই, কেনেকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব, এতিয়াও কমেণ্ট কৰি জনাই দিয়ক, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, চৰকাৰীকৰ ৰেচন কাৰ্ড সন্দৰ্ভত ৰাজ্য চৰকাৰে বৃহৎ ঘোষণা কৰিছে। লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ, 7 লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ। সকলো দৰিদ্ৰ লোকক সামৰি ল'ব এই আঁচনিয়ে। 20 লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ। আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে নেকি? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰী ঘৰৰ প্ৰথম কিছু টকা ৰিলিজ কৰিব আপোনালোকৰ বেংক একাউণ্টত। কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিছে 3 কোটি ঘৰৰ বাবে। শীঘ্ৰেই ৰাজ্যৰ লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ড। যিসকলে ৰেচন কাৰ্ড নাই, অতি শীঘ্ৰে ৰেচন কাৰ্ড লাভ কৰিব। পৰীক্ষা কৰি থকা হৈছে ৰেচন কাৰ্ডৰ নথি পত্ৰ। ইতিমধ্যে সম্পূৰ্ণ হৈছে ডাটা আপডেটৰ কাম কাজ। যদি ৰেচন কাৰ্ডৰ পৰা আপোনাৰ নামটো কৰ্তন হৈছে, অতি শীঘ্ৰে ৰেচন কাৰ্ডত আপোনাৰ নাম অন্তৰ্ভুক্ত কৰাই লৈ ল'ব পাৰিব। প্ৰায় 19 লাখ লোকে আবেদন কৰিছিল ৰেচন কাৰ্ডৰ বাবে আৰু পূৰ্বে 42 লাখ লোকে লাভ কৰিছিল ৰেচন কাৰ্ডৰ সুবিধা। চৰকাৰীকৈ ৰেচন কাৰ্ড সন্দৰ্ভত ৰাজ্য চৰকাৰৰ ফালৰ পৰা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। পুনৰ বিজেপি চৰকাৰ আহিলে লাখ লাখ হিতাধিকাৰীক ৰেচন কাৰ্ড প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফালৰ পৰা কেইবাটাও বৃহৎ ঘোষণা কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অধিক দাম দি কৃষকৰ পৰা ধান আৰু সৰিয়হ ক্ৰয় কৰিব চৰকাৰে। প্ৰতি কুইণ্টেল সৰিয়হ 6,450 টকাকৈ ক্ৰয় কৰিব চৰকাৰে। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আহি গ'ল ভাল খবৰ। অধিক দাম দি কৃষকৰ পৰা ধান আৰু সৰিয়হ ক্ৰয় কৰিব চৰকাৰে। 2,550 টকাকৈ প্ৰতি কুইণ্টেল ধান ক্ৰয় কৰিব চৰকাৰে। কৃষকসকলক সকাহ দিয়াৰ বাবে চৰকাৰে ডাঙৰ পদক্ষেপ হাতত লৈছে। কৃষকক ভাল খবৰ দি এই বৰ্ধিত মূল্যৰ কথা ঘোষণা কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। হয়, এটা ভাল খবৰ আহি পৰিছে। যদি আপুনি এজন কৃষক, তেনে ক্ষেত্ৰত আপোনাৰ বাবে অত্যন্ত ভাল খবৰ দিছে বিজেপি চৰকাৰে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ লোকলৈ ডাঙৰ খবৰ আহি পৰিছে। অৰুণোদয় আঁচনিৰ নামত আপোনাৰ পৰা টকা বিচাৰিছে নেকি কোনোৱাই? তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। আপুনি এজন দৰিদ্ৰ দুখীয়া মানুহ নেকি, বা আপুনি এজন দৰিদ্ৰ মহিলা নেকি? অৰুণোদয় আঁচনি আবেদন কৰাৰ বাবে কোনোৱাই টকা বিচাৰিছে নেকি, বা আপুনি যোগ্য যদি আপুনি অৰুণোদয় আঁচনি পোৱা নাই নেকি, তেন্তে আপোনাৰ বাবে ভাল খবৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত চৰকাৰী বিষয় ঘুচ বিচাৰিছে নেকি? লগে লগে দিয়ক ডাইৰেক্ট অভিযোগ। 1 টকা ঘুচ ল'লে যাব লাগিব জেললৈ। মুকলি কৰা হৈছে 6টাকৈ বিশেষ নম্বৰ, 6026903418, 6026903483, 6026903481,
লগতে হোৱাটছআপ নম্বৰ মুকলি কৰা হৈছে অভিযোগৰ বাবে 6026901243 ডায়েল কৰক টোল ফ্ৰী নম্বৰ 1800345377 এইটো হৈছে টোল ফ্ৰী নম্বৰৰ জৰিয়তে আপোনালোকে দিব পাৰিব অভিযোগ আৰু নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ হৈছে 036124629295 লগতে মেইল কৰিও আপুনি দিব পাৰিব ডাইৰেক্ট অভিযোগ complaint.psc@gmail.com দুৰ্নীতি নিবাৰক শাখাই মুকলি কৰিছে কেইবাটাও নম্বৰ আপোনাৰ এটা অভিযোগত ঘুচ বিচৰা চৰকাৰী কৰ্মচাৰী পৰিব ভয়ংকৰ বিপদত যিকোনো চৰকাৰী আঁচনিৰ নামত যদি কোনোৱে টকা বিচাৰিছে আপুনি ডাইৰেক্ট অভিযোগ দিয়ক চৰকাৰৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিব তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ কোটি কোটি ইছলাম ধৰ্মী লোকসকলৰ বাবে ভাল খবৰ আহি পৰিছে ঘোষণা কৰা হ'ল পবিত্ৰ ঈদৰ দিন সৌদি আৰবত আজি দেখা নগ'ল ঈদৰ জন আৰু যাৰ বাবে 20 মাৰ্চত ঈদ পালন কৰাৰ সিদ্ধান্ত সৌদি আৰবত আৰু সৌদি আৰবৰ এদিন পাছতে ভাৰতত পালন কৰা হ'ব ঈদ 21 মাৰ্চত শনিবাৰে ভাৰতত ঈদ উল ফিতৰ পালন কৰা হ'ব পূৰ্বৰ নীতি অনুসৰি সৌদি আৰবৰ পাছতে ভাৰতত পালন কৰা হ'ব ঈদ কোটি কোটি ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে ভাল খবৰ আহি পৰিছে আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশৰ পূৰ্বে বিজেপিত বিদ্ৰোহ কেইবাগৰাকী নেতাই প্ৰকাশ কৰিলে অসন্তুষ্টি সৰ্বানন্দ সোণোৱালৰ আইনৰ উপদেষ্টা আছিল শান্তনু ভৰালী আৰু দলীয় সিদ্ধান্তত অসন্তুষ্ট দিছপুৰ বিধায়ক অতুল বৰাও আজি সংবাদমেলযোগে বিস্ফোৰণ ঘটাব অতুল বৰাই প্ৰাৰ্থিত্ব প্ৰত্যাশী জয়ন্ত দাসক প্ৰকাশ কৰিলে অসন্তুষ্টি নেতৃত্বৰ সিদ্ধান্তত অসন্তুষ্ট প্ৰাৰ্থিত্ব প্ৰত্যাশী অংকুৰ দাস আন সমষ্টিত আৰম্ভ হৈছে বিদ্ৰোহ কংগ্ৰেছী নেতাক বিজেপিলৈ আদৰি টিকট দিয়াত ক্ষোভ প্ৰকাশ কৰিছে বহু পুৰণি নেতা বঞ্চিত হৈছে টিকটৰ পৰা প্ৰাৰ্থীৰ তালিকা প্ৰকাশৰ পূৰ্বে বিজেপিত বিদ্ৰোহৰ সৃষ্টি হৈছে তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ হঠাৎ সিদ্ধান্ত সলনি কৰিছে প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈয়ে পিতৃৰ কংগ্ৰেছ ত্যাগৰ পাছতে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ প্ৰতীকৰ দলীয় শীৰ্ষ নেতালৈ পত্ৰ প্ৰতীকৰ নিৰ্বাচনত অৱতীৰ্ণ নোহোৱাৰ সিদ্ধান্ত পিতৃৰ বিৰোধী দলৰ পৰা নিৰ্বাচন খেলাৰ চলিছিল চৰ্চা কিন্তু কংগ্ৰেছত থকাৰ সিদ্ধান্ত প্ৰতীকৰ মাৰ্গেৰিটাৰ প্ৰাৰ্থীৰ প্ৰতীক বৰদলৈ প্ৰত্যাহাৰ কৰিলে প্ৰাৰ্থিত্ব বৰ্তমানলৈ কংগ্ৰেছ দল ত্যাগ কৰা নাই প্ৰতীক বৰদলৈয়ে কংগ্ৰেছতে থাকি কাম কৰি যাব বুলি ঘোষণা কৰিছে প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰই তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বিজেপিৰ ভিতৰ চৰাত বৃদ্ধি পাইছে কণ্ডল বিজেপিয়ে বিজেপিক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে RSSৰ পৰা এই বিষয়ত সমাধান বিচাৰিছে পুৰণি প্ৰবীণ নেতাই প্ৰদ্যুৎ বৰদলৈক টিকট দিয়াক লৈ খবৰ বহিঃপ্ৰকাশ দলৰ নিষ্ঠাবান কৰ্মীক একগোট হ'বলৈ আহ্বান জনাইছে যেনেকৈ আহিছে তেনেকৈ বিজেপি যাব বিজেপি মুকলিকৈ বিৰুদ্ধ ঘোষণা কৰিছে জ্যেষ্ঠ বিজেপি নেতা শান্তনু বৰালীৰ বঞ্চিত হোৱাৰ পিছতে নিৰ্দলীয়কৈ প্ৰতিদ্বন্দ্বিতাৰ হুংকাৰ বিজেপিৰ নেতাৰ আগ্ৰাসনত স্থান নোপোৱা হৈছে পুৰণিয়ে বিজেপিৰ তালিকাত প্ৰায় 1.5 কোটি নতুন প্ৰাৰ্থী এইবাৰ বঞ্চিত হ'ল দিছপুৰ সমষ্টিৰ পৰা আৰু বিজেপিৰ ভিতৰ চৰাত বৃদ্ধি পাইছে কণ্ডল ইয়াক লৈ ক্ষোভ প্ৰকাশ কৰিছে তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ পুনৰ মিত্ৰতাৰ দিশে ৰাজ্যৰ দল আৰু কংগ্ৰেছ ডিব্ৰুগড় হোটেলত গৌৰৱ গগৈ আৰু অখিল গগৈৰ বৈঠক চিচুবৰগাঁও ডিগবৈ তেজপুৰ কলিয়াবৰ মানাহ ৰাজ্যৰ দলক এৰি দিয়া হ'ব থিং দলগাঁও মৰিয়নি শিৱসাগৰ এৰি দিব ৰাজ্যৰ দলক গৌৰীপুৰ মাৰ্গেৰিটা পূব গোৱালপাৰাত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আচলতে কংগ্ৰেছ আৰু ৰাজ্য দলৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব লাগে নে নাই নে একলগ হ'ব লাগে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব আচলতে কংগ্ৰেছ আৰু ৰাজ্য দলৰ মাজত মিত্ৰতা হ'ব লাগে নে নাই তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ কোনো প্ৰাৰ্থীয়ে আপোনাক ধন দিব বিচাৰিছে নেকি কোনো ৰাজনৈতিক দলৰ নেতাই আপোনাক প্ৰলোভন দিছে নেকি আপোনাক ভোট বিচাৰি উৎকোচ দিব বিচাৰিছে নেকি তেনেহ'লে চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ কাষত থিয় দিব আয়কৰ বিভাগে তথ্য ভিডিঅ' আপুনি প্ৰেৰণ কৰক আয়কৰ বিভাগক এতিয়াই ছেভ কৰক 3টাকৈ ফোন নম্বৰ 9401085214 9181324184 036123403996 এই 3টা ফোন নম্বৰত আপুনি দিব পাৰিব অভিযোগ
ইমেইলৰ জৰিয়তেও আপুনি যোগাযোগ কৰিব পাৰিব assamilectionservice@gmail.com। আপোনাৰ পৰিচয় গোপন ৰাখিব আয়কৰ বিভাগৰ ফালৰ পৰা। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজপথত চলাব নোৱাৰিব পচন্দৰ দুচকীয়া বাহন, বিজেপি চৰকাৰ আনিলে কঠোৰ নতুন নিয়ম। আপুনি নতুনকৈ দুচকীয়া বাহন কিনাৰ পৰিকল্পনা কৰিছে নেকি? দুচকীয়া বাহনক লৈ চৰকাৰে আনিলে কঠোৰ নিষেধাজ্ঞা। পেট্ৰল চালিত দুচকীয়া বাহন কিনাত নিষেধাজ্ঞা আৰোপ কৰিছে। কোনেও কিনিব নোৱাৰিব পেট্ৰল চালিত দুচকীয়া বাহন। 2028 চনৰ 1 এপ্ৰিলৰ পৰা প্ৰযোজ্য হ'ব এই নিয়ম। প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ বৃহৎ পদক্ষেপ হাতত লৈছে দিল্লী চৰকাৰে। পেট্ৰল চালিত দুচকীয়া বাহনৰ পৰিৱৰ্তে কিনিব লাগিব ইভি ইলেক্ট্ৰনিক বাহন। বিদ্যুৎ চালিত দুচকীয়া বাহন কিনিলেহে থাকিব কেৱল অনুমতি। বিদ্যুৎ চালিত দুচকীয়া বাহন কিনিবৰ বাবে চৰকাৰে দিব সুবিধা। ৰোড টেক্স আৰু ৰেজিষ্ট্ৰেশ্যন বিনামূলীয়া হ'ব ইভি বা ইলেক্ট্ৰন দুচকীয়া বাহনৰ বাবে। 2030 চনৰ 31 মাৰ্চ পৰ্যন্ত প্ৰযোজ্য হ'ব এই নিয়ম। ৰাজপথত চলাব নোৱাৰিব পচন্দৰ দুচকীয়া বাহন। কেইবাটাও নতুন নিয়ম সলনি হ'বলৈ গৈ আছে। ইয়াৰ বিষয়ে জনতাই কি ক'ব? দুচকীয়া বাহনক লৈ যিখন নতুন সিদ্ধান্ত গ্ৰহণ কৰি আছে দিল্লী চৰকাৰে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিবলগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।